Dear student, welcome to my YouTube channel. এই বছৰ মেট্ৰিক পৰীক্ষাত জুবিন গাৰ্গৰ বিষয়ে এই প্ৰশ্নটো আহিব পাৰে। ইতিমধ্যে এই প্ৰশ্নটো সমাজ বিজ্ঞানত দেখিবলৈ পোৱা গৈছে আৰু এই বছৰ মেট্ৰিক পৰীক্ষাত জুবিন গাৰ্গৰ বিষয়ে এই প্ৰশ্নটো আহিব পাৰে। ইয়াতে লিখিছে অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুৱা। অৰ্থাৎ তলত তিনিটা নাম দিছে, এই তিনিটা নাম অসমৰ যি মেপ আছে সেই মেপত বহুৱাব লাগে। ইয়াৰ উত্তৰ তোমালোকে কি লিখিবা? এইখিনি লিখিব নালাগে, এইখিনি জাষ্ট তোমালোকক বুজাবলৈ মই ইয়াতে এড কৰি দিছোঁ। প্ৰথমটো আছে যে এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ইয়াতে তোমালোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নাইবা মানাহ ৰাষ্ট্ৰীয় উদ্যান এই দুখনৰ যিকোনো এটা ইণ্ডিকেট কৰিব পাৰিবা। খ নম্বৰত আছে ৰৰৈয়া বিমানবন্দৰ। এই ৰৰৈয়া বিমানবন্দৰটো যোৰহাটত অৱস্থিত আৰু যি কাজিৰঙা নেশ্যনেল পাৰ্ক যিটো আছে এইটো গোলাঘাট আৰু নগাঁও জিলাৰ সীমান্তত অৱস্থিত। খ নম্বৰ হৈছে জুবিন গাৰ্গ সমাধি ক্ষেত্ৰ। অৰ্থাৎ জুবিন গাৰ্গৰ যি সমাধি ক্ষেত্ৰ আছে সেই সমাধি ক্ষেত্ৰখন অসম মেপত ইণ্ডিকেট কৰিব লাগে। ইয়াতে লিখিছোঁ এইটো গুৱাহাটী চহৰৰ নৱগ্ৰহ শ্মশানত অৱস্থিত, গতিকে মানচিত্ৰত কামৰূপ মহানগৰ জিলাত ইয়াক চিহ্নিত কৰিব লাগিব। এইখিনি লিখিব নালাগে, জাষ্ট তোমালোকে এনেকুৱা ধৰণৰ এখন মানচিত্ৰ অংকন কৰিবা আৰু সেই মানচিত্ৰ অংকন কৰি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ ক'ত আছে, এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ ক'ত আছে, লগতে ৰৰৈয়া বিমানবন্দৰ ক'ত আছে সেইখিনি ইণ্ডিকেট কৰিবা। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ ইয়াক হৈছে কামৰূপ মেট্ৰ' আৰু ইয়াক হৈছে গুৱাহাটী, আৰু এই গুৱাহাটীতেই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আছে। গতিকে জাষ্ট তোমালোকে ইয়াতে এনেকুৱা এটা ইণ্ডিকেট কৰি দিবা আৰু ইয়াতে জুবিন গাৰ্গ সমাধি ক্ষেত্ৰ লিখিবা। আৰু ইয়াতে হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। এই কাজিৰঙা নেশ্যনেল পাৰ্ক গোলাঘাট আৰু নগাঁও সীমান্তত অৱস্থিত আৰু এই গোলাঘাট নগাঁও সীমান্ত হৈছে ইয়াতে। গতিকে ইয়াতে তোমালোকে এটা চিহ্ন দিবা আৰু এই নামটো লিখি দিবা। ৰৰৈয়া বিমানবন্দৰ এই নগাঁৱত অৱস্থিত আৰু এই ঠাইডোখৰ হৈছে নগাঁও। এতিয়া কথা হৈছে যে তোমালোকে এই মেপখন কেনেকৈ মনত ৰাখিবা যে গুৱাহাটী ক'ত আছে, ৰৰৈয়া বিমানবন্দৰ যোৰহাট ক'ত আছে আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক ক'ত আছে। ইয়াতে তোমালোকে একেবাৰে মিডিলৰ ফালে দেখিবলৈ পাবা যে কাজিৰঙা নেশ্যনেল পাৰ্ক, আৰু ইয়াতে যিটো গেপ আছে এনেকৈ যোৱাৰ পিছত এই ঠাইডোখৰ ইয়াতে অলপ ওখ আছে আৰু ওখৰ পিছত ইয়াতে অলপ ডাউন আছে আৰু ডাউনৰ অলপ সিফালেই গুৱাহাটী আছে আৰু ইয়াতে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ। আৰু তোমালোকে ইফালৰ পৰা যাবা, যোৱাৰ পিছত অলপ তলফালে যাবা, অলপ ওপৰ ফালে আহিবা, তাৰপিছত অলপ তলফালে যাই আকৌ যেতিয়া ওপৰৰ ফালে আহিবা তেতিয়াই যোৰহাট দেখিবলৈ পাবা আৰু এই যোৰহাটতেই ৰৰৈয়া বিমানবন্দৰ আছে। বহুতো ছাত্ৰ ছাত্ৰীয়ে একেবাৰে সুন্দৰকৈ এই মেপ অংকন কৰি থৈ আহে, কিন্তু এইখিনি নিলিখে। এইখিনি নিলিখাৰ কাৰণে কিন্তু ফুল মাৰ্কছ নাপায়। তোমালোকে এনেকৈ আষ্টানি দি নৰ্থ চাউথ ইষ্ট ৱেষ্ট এনেকৈ লিখি দিবা। এনেকৈ যদি লিখিব পাৰা তেতিয়াহ'লে ফুল মাৰ্কছ পাবা।